কালি মই নিউজটো পাই বহুত আনন্দিত মই ভাবা নাই কেতিয়া যে ইমান ডাঙৰ ৰিকগনাইজেশ্যন মই পাম অসম গভৰ্ণমেণ্টে মোক ৰিকগনাইজ কৰিছে মই থ্যাঙ্কফুল অসম গভৰ্ণমেণ্ট আৰু এলং উইথ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে মোৰ কামক ৰিকগনাইজেশ্যন কৰিছে সায়েন্সক ৰিকগনাইজেশ্যন কৰিছে মই বহুত সৰু চিটিৰ পৰা বিলং কৰোঁ মই নিজৰ স্কুলিং উমৰাংচু ছেক্ৰেটাৰী হাই স্কুলৰ পৰা কৰিছোঁ তাৰ পিছত মই মোৰ হায়াৰ ষ্টাডিজৰ কাৰণে NIT শিলচৰৰ পৰা পঢ়িলোঁ আমি PhD ডিগ্ৰী পালোঁ NIT শিলচৰৰ পৰা তাৰ পিছত CSI ইণ্ডাষ্ট্ৰি পেট্ৰলিয়াম দেৰাদুনৰ পৰা মই পষ্টডক কৰিলোঁ ইউনিভাৰ্চিটি চিকুবাৰ পৰা পষ্টডক কৰিলোঁ তাৰ পিছত মই বেক টু নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটিত এছিষ্টেণ্ট প্ৰফেছৰ কাম কৰি আছোঁ আৰু এইটো বয়সত ইমান ৰিকগনাইজেশ্যন অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড পোৱাটো মোৰ কাৰণে বহুত ডাঙৰ মই মোৰ পৰিয়াল মা দেউতা ৱাইফ ফেমিলি সবে বহুত আনন্দিত আৰু মই অলপ গৌৰৱ আনিব পাৰিছোঁ লংকাবাসীৰ কাৰণে মই বহুত মানে খুকি মই নিজৰ ভাষাই প্ৰকাশ কৰিব নোৱাৰোঁ যেনেকৈ মই কিমান আনন্দিত মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰ যেনেকৈ মোৰ কামক ৰিকগনাইজ কৰিছে